মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ চমৎকাৰী উদ্ভাৱন বাঘ ধৰাৰ নতুন কৌশল অসমৰ বন বিভাগৰ আমি বাঘ ধৰিম বুলি কৈ গৃহবন্দী কৰিলে গাঁওবাসীক তাৰ পাছত বনকৰ্মীয়ে নাই ঢিঙত এটা বাঘ ওলাইছিল এয়া কাগজৰ কিন্তু ঢিঙত যেটো ওলাইছিল সেইটো প্ৰকাণ্ড ঢেকিয়াপতীয়া বানৰ সময়ত লাউখোৱা অভয়াৰণ্যৰ পৰা ওলাই গুজৰণীৰে ঢিং কপাই তুলিছিল বাঘটোৱে ইজনৰ পাছত সিজনক আক্ৰমণ কৰি আতংকিত কৰি তুলিছিল ঢিংবাসীক তাৰ পাছত আঠগাঁৱৰ ঘন জংঘলত আশ্ৰয় লৈছিল প্ৰকাণ্ড ঢেকিয়াপতীয়াটোৱে পেটতে হাত ভৰি লুকুৱা আঠগাঁওবাসীৰ পুৱাও বাহিৰলৈ ওলাই যাবলৈ চিন্তা বন বিভাগে আৰম্ভ কৰিছিল অভিযান আৰু কি ওলাই বুলি ৰৈ থকা ধৰণৰ আমাৰ বন বিভাগৰ পাৰদৰ্শিতা অপৰিসীম সেয়ে মেঘালয়ৰ পৰাও অনা হ'ল বিশেষজ্ঞ উৰিল ড্ৰোন শুকুৰবাৰে ঢিঙত উপস্থিত হৈছিলগৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বাঘ ওলোৱা স্থানলৈ জয়ন্ত মল্ল বৰুৱা কিয় গৈছিল সেই কথা চিন্তা কৰি থকাৰ সময়তে ৰাইজক আশ্বস্ত কৰিছিল মন্ত্ৰীজনে বিজ্ঞানসন্মত পদ্ধতিৰে ধৰা হ'ব বাঘটো ব্যৱহাৰ কৰা হ'ব অত্যাধুনিক প্ৰযুক্তি সেই সময়টোৰ কাৰণে যি ধৰণৰ বিজ্ঞানসন্মত ব্যৱস্থা আৰু কতো ক্ষতি নোহোৱাকৈ বিজ্ঞানসন্মত ব্যৱস্থাৰে কেনেকৈ ধৰিব পৰা যায় তাৰ কাৰণে বন বিভাগে সম্পূৰ্ণ চেষ্টা চলাইছে জয়ন্ত মল্ল বৰুৱাই কোৱাৰ পাছতে অত্যাধুনিক প্ৰযুক্তি এয়া বাঁহ তিৰপাল গ্ৰীণ নেট আনিলে বন বিভাগে বাঘ নহয় যেন কইনাহে ওলাব এইবোৰ দেখি ৰাইজ অবাক গ্ৰীণ নেটেৰে বাঘ ধৰিব কেনেকুৱা প্ৰযুক্তি এয়া দেওবাৰলৈ ঠিকেই আছিল সকলো একো নহ'লেও বনকৰ্মী বিষয়াৰ গাড়ী জেচিবি ঘূৰি আছিল আঠগাঁৱত তাকে দেখি ৰাইজেও ভাবিছিল হওক চেষ্টা যে কৰিছে কিন্তু আমাৰ বন বিভাগ আজব চেষ্টাৰ অসাধ্য আছে কাৰণ চেষ্টাৰ নামত শূন্যত গদা ঘূৰালে বন বিভাগে বাঘ থাকে ক'ৰবাত জেচিবি ঘূৰাই ক'ৰবাত সোমবাৰে কিন্তু আঠগাঁৱত বন বিষয়া বনকৰ্মী জেচিবি একো নাই অভিযানে নাই আজি অভিযান একো নাই এতিয়া গাঁৱৰ ৰাইজে এইখন পথাৰ ৰোৱাতলি পথাৰ প্ৰত্যেকজন আমাৰ কৃষিজীৱী মানুহ তেওঁলোকে এতিয়া পথাৰলৈ আহিবলৈকো ভয় কৰে আৰু উপায় নাই এতিয়া নাহিলেও নহ'ব তেওঁলোকৰ জীৱিকা পথে হ'ল এই পথাৰখন আজি পথাৰখন শূন্য এওঁ চৰকাৰী গাঁও প্ৰধান যোৱা প্ৰায় এসপ্তাহে গাড়ী লৈ আহি গাড়ীতে বহি বন বিভাগৰ লোক গুচি গ'ল সোমবাৰৰ পৰা হঠাৎ নোহোৱাই হ'ল বাঘটো আছেই নে গ'ল সেই কথা নজনালেই গাঁওবাসীক জনাইনো কেনেকৈ বন বিভাগে নিজেই নাজানে এতিয়া গৃহবন্দী আঠগাঁৱৰ ৰাইজ বাট পথ খালী ৰাইজে প্ৰশ্ন কৰিছে এআই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কোৱা বিজ্ঞানসন্মত পদ্ধতি নেকি গাঁওবাসীক ঘৰৰ ভিতৰত থাকিবলৈ দি বন বিভাগৰ লোক নিজৰ ঘৰলৈ সমালোচনা কৰিছে সকলোৱে সমালোচনা কৰিনো কি লাভ বন বিভাগৰ মন্ত্ৰীও চন্দ্ৰমোহন পাটোৱাৰীহে ঢিঙৰ পৰা আৰিফ আহমেদৰ ৰিপৰ্ট NKTV+